গুড মৰ্ণিং গাইজ। যিহেতু আজি আমাৰ ঘৰত সকাম আছে, চ' আমি সোনকালে পুৱাই শুৱাৰ পৰা উঠিলো আৰু এতিয়া গা পা ধুলো আৰু এতিয়া আমি চাহ তাহ খাই কৰি লওঁ। আৰু আজি যিহেতু সকাম মই কৈছোৱে বাৰে বাৰে, চ' আমাৰ একদম ফেভৰেট কোমল চাউল আৰু বুট লগতে আদা খাম। ইফালে ভকত আহিলে আৰু এতিয়া আমাৰ ওচৰতে থকা বেংকত আহি পেলাই মোৰ কিবা এটা পাছবুকৰ ফোন নম্বৰ এটা চেঞ্জ কৰিব লাগে, চ' সেইকাৰণে আমাৰ ঘৰৰ ওচৰতে থকা বেংকটোলৈ আহিছো। আৰু এয়া মোৰ লগতে আহিছে আমাৰ হাবি আৰু মাইনা। আৰু এয়া আজি দেখিছে একদম পুৰা পৰম্পৰাগত অসমীয়া সাজপাৰত একদম থলুৱা, মানে কি ক'ম, গাঁৱলীয়া ষ্টাইলত আছো। বেংকৰ পৰা আহি ললো আৰু এতিয়া এয়া ভকতসকলে ঘোষা জুৰিলেই। মই বোলো অকণমান ভিতৰতে বহি লওঁ, যিহেতু আমি প্ৰাৰ্থনা কৰি হৈ গ'ল, চ' এনেদৰে অকণমান ভাবিলো যে ভিতৰতে বহি লওঁ। আচলতে মই এইবাৰ যিটো উদ্দেশ্যৰে মই আহিছিলো মাৰ ঘৰলৈ, সকলোকেইটা কাম পূৰণ হ'ল কাৰণে মোৰ বহুত ভাল লাগিছে আজি। ভকতসকলে পুথি পঢ়ি হৈছেহি আৰু এয়া তেওঁলোকে যিবোৰ ব্যাখ্যা কৰি আছে সেইবোৰ সঁচাই শুনিবলগীয়া। আৰু ইয়াৰ মাজতে আমাৰ চাহ তাহ দিয়া হৈ গ'ল, গতিকে তেওঁলোকে এয়া প্ৰসাদ খোৱা আৰম্ভ কৰিয়ে দিলে। প্ৰসাদ খোৱা হৈ গ'ল আৰু লগতে আয়োজন কৰা হৈছিলে আজি লুচি, পনীৰ চব্জি আৰু লগতে বুটৰ দালি আৰু মিঠাই। এয়া হৈছে মোৰ সৰুজন মামাৰ মামী, আৰু মামাহঁতৰ ঘৰ ওচৰতে মই কৈছোৱে, চ' মামী পটকতে আহিলে আৰু বাকী সকলো ভিতৰতে আছে আৰু ময়ো মামীৰ ওচৰতে বহি আছো। সকামৰ কামখিনি হৈ গ'ল আৰু এতিয়া আমিও ভালে কুশলে আহি পেলাই আমি এয়া গাড়ীত বহি আছো আৰু বেক টু হোম। মাইনা এতিয়া সম্পূৰ্ণভাৱে সুস্থ, চ' তাই অকণমান টোপনি গৈছে, এনেদৰে ময়ো এনেদৰে তাইক কোচতে লৈ আছো। মাইনাৰ এটা কথাই বহুত ভাল, তাইক যদি বাহিৰত কৰবাত ওলাই নিয়া হয় নহয়, তাই একো আমনি নকৰে আৰু খুব ভালদৰে থাকে আৰু লাগিলে তাই টোপনি আহি যায়। একচুৱেলি এই স্বভাৱটো সৰুতে বোলে মোৰো আছিলে। মোৰ যদি কিবা অকণমান ঘৰত গা বেয়া কৰে নহয়, মোক যদি ক'ৰবাত টাউনখনত নি অকণমান ফুৰাই চকাই আনি মোৰো বোলে ভাল হৈ যায়, মানে ডক্তৰৰ ওচৰলৈ নিনিয়াকেও হৈ যায়। যিহেতু জল্দি ওলাই আহি গৈছো, কাৰণ অলপ দেৰিকে আহিলেও হয়, কিন্তু আচলতে মানে যিহেতু আমি লগত বেবী আছে নহয় জানো, চ' আমি অলপ দেৰি হলে আমাৰ পিছত দিগদাৰ হ'ব বুলি ভাবি আমি সোনকালে ওলাই দিছো। লাকিলি আমি য'তে মানে ষ্টেণ্ড হয় তাতে আহি কিনে ৰখিছো আৰু গাড়ীও পাইছো, চ' বহুত ভাল লাগিলে। আৰু মাইনাই এয়া সাৰ পাই গৈছে আৰু এয়া পাপাকৰ লগত তাই আকৌ অকণমান খেলা আৰম্ভ কৰি দিছে। এনিৱেজ, সকলোখিনি ভালে কুশলে হৈ যোৱাত আজি বহুত দিন, মানে বছৰৰ মূৰত মোৰ মনটো খুব ভাল লাগিছে। আপোনালোকৰ বাৰু মানে যিসকলৰ ঘৰ মানে মা ঘৰ দূৰৈত হয়, তেওঁলোকে যেতিয়া বহুত দিনৰ মূৰত মা ঘৰলৈ আহে আৰু কৰিবলগীয়া কামখিনি মানে সম্পূৰ্ণ হৈ যায়, কমপ্লিট হৈ যায়, তেতিয়া বাৰু যিটো মনত এটা আত্মসন্তুষ্টি পোৱা যায়, যিমানে ছাপ্পন ভোগ নাখাওক কিয় তাতকৈ বহুত মানে 10 গুণ বেছি আত্মসন্তুষ্টি লাভ কৰা যায়, নহয় জানো? নে কি কয় আপোনালোকে? আৰু আমি গুৱাহাটী আহি পাওঁ হৈ গলোহি আৰু মাইনা এতিয়াও চাই আছে কি কৰিব কি নকৰিব। চাই থাকোতে আমি গুৱাহাটী পাবৰে হৈয়ে গলহি। ত' গাইজ, ভালে কুশলে ঘৰ আহি পাই গলোহি আৰু মাইনাৰ কাৰণে কিবা কিবি সৰু সুৰা দুই এটা বস্তু ল'ব লগা আছিলে, ৱাইপছ, মেডিচিন, চব আৰু কিবা কিবি এনেকা। আৰু আমাৰো ঘৰৰ বা মোৰো কিবা কিবি দুই এটা বস্তু সেইবোৰো ললো। চ' সকলোখিনি কাম আমাৰ কমপ্লিট হৈ গ'ল। চ' মাৰ ঘৰলৈ গৈছিলো, সকামৰ কাৰণে গৈছিলো, আৰু মোৰো কিবা কিবি কাম আছিলে বেংকৰ। অলৰেডি আপোনালোকে দেখা পাইছে, গোটেই বস্তুখিনি মোৰ হৈ গৈছে। বহুত বছৰৰ যিখিনি কাম আছিলে সেই কামবোৰ আজি সম্পূৰ্ণ হৈ গৈছে, বহুত ভাল লাগিছে। আৰু সেইটো কাৰণে আমি যাব লগা হ'ল। আৰু কোৱা হৈছিলে যে এওঁ কিয় বাৰে বাৰে গৈ আছে, আচলতে এওঁ বাৰে বাৰে গৈ থকা নাই, কিন্তু যাব লগা হৈছে কাৰণে আমি পটপটকে আহিব যাব লগীয়া হৈ আছে। চ' সেইকাৰণে গৈছো, নগলে নহয়। আৰু যিখিনি কাম নগলে নহয়, নকৰিলে নহয়, সেইখিনি কাম কৰিবই লাগিব। যিমানে যি নাহক লাগিলে, বিপদ বা বতাহ ধুমুহা, সকলোখিনি কাম কৰিবই লাগিব। সুখে দুখে হৈছে মানুহৰ জীৱন, চ' গোটেই কামখিনি আমি সময়ৰ কামখিনি সময়ত কৰিবই লাগিব। চ' আমি কৰি ললো আৰু সেইকাৰণে ভাল লাগিলে। নহলে মোৰ পেণ্ডিং হৈ আছিলেতো, বহুত প্ৰব্লেম হৈ আছে, সেইকাৰণে ত' এইখিনি কৰিলো আৰু এতিয়া বহুত ভাল লাগিলে। চ' দুখৰ পিছত আকৌ সুখ আহিবই লাগিব, তেনেকুৱাই আৰু। ত' বাকী আমাৰ সকলোখিনি হ'ল, গা পা ধুলো, খাই কৰি ললো, মাইনাকো চাফা তাফা কৰি দিলো, সকলোখিনি হৈ গৈছে। এতিয়া আৰু বেলেগ একো নাই। আৰু আমাৰ যিখিনি ক'বলগীয়া দেখাবলগীয়া সেইখিনি বস্তু মই দেখালোৱে।
আৰু জানি আৰু বেবী থাকিলে গ'লে ইমান আৰু মই গোটেই বস্তুবিলাক মই ভিডিঅ' কৰি ৰখা নাই যিহেতু যিখিনি মানে ইম্পৰ্টেণ্ট হয় চ' সেইখিনি কৰিলোঁ তো গাইজ আৰু মাইনাৰ কথাখিনি মই দি আছোঁ মোৰ C-section জাৰ্ণি সেই গোটেই বস্তুখিনি মই দিম কেনেকুৱা আছিলে মোৰ যিখিনি সেই সময়ত কেনেকুৱা মই পাইছিলোঁ কেনেকুৱা ফিল কৰিছিলোঁ মোৰ লগত কি প্ৰব্লেমছ আহিছিলে গোটেই বস্তুখিনি মই ক'বলৈ আছে মই গোটেই লাহে লাহে দিম আৰু মাইনাৰ যিখিনি গিফ্ট আছিলে সেই মানে উঠিছিলে সেই গিফ্টখিনি মই দেখাব লাগে সকলোখিনি বস্তু মই আছে ৰেডি কৰি থোৱা আছে লাহে লাহে দি থাকিম আৰু গম পাইছে ন ইটোৰ পিছত সিটো সিটোৰ পিছত সিটো আৰু যিহেতু মই বৰ্তমান এগৰাকী বোৱাৰী চ' মাতৃ পত্নী সকলোখিনি চ' সেইকাৰণে মানে জীয়ৰীটো আগৰ পৰাই আছিলে ছোৱালী জীয়ৰী তাৰপাছত আৰু কি ক'ম মানে পত্নী গৃহিণী মাতৃ সকলোখিনি আৰু বাকীটোৰ আৰু ৰিলেশ্যন আছেই চ' এতিয়া সকলোখিনি দায়িত্ব পালন কৰিব লাগিব লাহে লাহে আৰু যিমান দূৰ পাৰো দেই এনেকুৱা নহয় যে গোটেইখিনি মই একেবাৰে কৰি ল'বলৈ মই কিবা মানে অলৰাউণ্ডাৰ নহয় আৰু সেইটোতো মিছা কথা সেইটো ক'লে যি নহওক তথাপি দায়িত্ববোৰ লাহে লাহে অলপ অলপকৈ পালন কৰিবলৈ চাওঁ যিমানটো পাৰো তো মোৰ এতিয়া এইটো যিহেতু মোৰ চেনেল এটা খুলি থোৱা হৈছে সেইটোৰ প্ৰতিও মোৰ এটা দায়িত্ব আছে কাম আছে কামখিনি কৰি যাব লাগিব দায়িত্ব বুলি মানে কিয় কৈছো এইটো এটা মোৰ নিজৰ কাম নহয় জানো চ' সেই বস্তুখিনি আৰু মোৰ হাজবেণ্ডেও ছাপোৰ্ট কৰিছে এনেকুৱা নহয় যে ইণ্ডিয়াজে ছাপোৰ্ট কৰা নাই সকলোখিনি মোক ছাপোৰ্ট কৰিছে তো বহুত ভাল লাগিছে তো সেই কামখিনি মই সুচাৰুৰূপে পালন কৰি যাব লাগিব সকলোখিনি কামৰ দৰে এই কামটোৰ লগতে সুচাৰুৰূপে পালন কৰি যাব লাগিব আৰু আশা কৰিছো যে আপোনালোকেও সেইমতে সমানে মৰম চেনেহ দিব চ' গাইজ আজিলৈ আৰু বেছি দেৰি নকৰোঁ আৰু লগতে কিন্তু এটা কথা কৈ থওঁ যিসকলে নতুনকৈ মোৰ ইউটিউব চেনেলটি চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব তো আজিলৈ ইমানতে বাই বাই গুড নাইট